গোৱালপাৰাত বিদ্যালয়ৰ গৃহ নিৰ্মাণত প্ৰধান শিক্ষয়িত্ৰীৰ দুৰ্নীতি। চৰকাৰে আবণ্টন দিয়া পুঁজিৰে নিৰ্মাণ কৰা গৃহত অনিয়মৰ অভিযোগ। 6 মাহতে খহি পৰিল ছাদ দেৱালৰ চিমেণ্ট। নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ। গোৱালপাৰাত দুৰ্নীতিৰ প্ৰতিযোগিতা চলিছে। তেনে এক ব্যাপক দুৰ্নীতি সংঘটিত হৈছে বলদমাৰী চৰ হাইস্কুলৰ গৃহ নিৰ্মাণত। প্ৰায় 30 লাখ টকীয়া গৃহৰ 6 মাহতে এফালৰ পৰা খহি পৰিছে ছাদ আৰু দেৱালৰ চিমেণ্ট। উল্লেখ্য যে গোৱালপাৰা জিলাৰ মতিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত বলদমাৰী চৰ হাইস্কুলৰ গৃহ নিৰ্মাণৰ বাবে চৰকাৰে আবণ্টন কৰিছে 30 লক্ষাধিক টকা। বিদ্যালয়খনৰ পৰিচালনা কমিটিৰ সভাপতি চিকেন আলী, প্ৰধান শিক্ষয়িত্ৰী মনোৱাৰা বেগম আৰু জেই প্ৰকাশ দাসৰ তত্বাৱধানত প্ৰায় 6 মাহ পূৰ্বে আৰম্ভ হৈছিল বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ কাম। এই ত্ৰিমূৰ্তিয়ে গৃহ নিৰ্মাণত সংঘটিত কৰিছে ব্যাপক দুৰ্নীতি। অতি নিম্নমানৰ ৰড চিমেণ্ট ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে বলদমাৰী চৰ হাইস্কুলৰ গৃহ। নিৰ্মাণৰ 6 মাহ নহওঁতেই এফালৰ পৰা খহি পৰিছে চিমেণ্ট বালি। ফলত শংকাত ভুগিছে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকা। যিকোনো মুহূৰ্তত তললৈ খহি পৰিব পাৰে গৃহৰ ছাদ। সেয়েহে স্থানীয় ৰাইজ এই ত্ৰিমূৰ্তিৰ ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তদন্ত বিচাৰি জিলা আয়ুক্ত আৰু বিদ্যালয় জিলা পৰিদৰ্শকক এখনি লিখিত আবেদন জনায়। এই সন্দৰ্ভত প্ৰধান শিক্ষয়িত্ৰী মনোৱাৰা বেগমৰ মন্তব্য বিচৰাত কয় যে কামটো বেয়া হোৱা নাই, কিন্তু অলপ ভুল হৈছে। এই ধৰণৰ টুলুঙা মন্তব্যৰে দায়িত্ব সামৰি জেই প্ৰকাশ দাসে সকলো ঠিক কৰি দিব বুলি প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এতিয়া প্ৰশ্ন হয়, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলৰ কথা কোৱা চৰকাৰৰ দিনত এনে ব্যাপক দুৰ্নীতিকাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। যিদিনাখন মানে বিল্ডিংটো ঢালাই দি থাকিল, ঢালাই দিয়াৰ আগদিনা মই আহিছিলোঁ। কামটো মানে কমপ্লিট হোৱা নাই। মই চাইছোঁ, মই আগত কিছুদিন ৰাজমিস্ত্ৰী কামো কৰিছিলোঁ, কিছু মানে অভিজ্ঞতা মোৰো আছে। তো সেই ক্ষেত্ৰত মই ক'লোঁ যে ৰড কমচে কম 25টামান ৰড শ্বৰ্ট আছে। এই ছাইডত যিবিলাক ৰড থাকে, জালি যিমান মানে ঘনকৈ দিব লাগে সেই হিচাপত মানে 25টামান ৰড শ্বৰ্ট আছে। মই ক'লোঁ, কয় নহয় এইবিলাক মানে চাজা হ'বতো এইবিলাক নালাগে। পিছত কভাৰিংটো নাই। তাৰ পিছদিনা মই আকৌ আহিলোঁ, আকৌ মানে আহাতে চালোঁ যে সি ঢালাই দিব, তলত কভাৰিং নাই, কিছু নাই। ইহঁতক ক'লোঁ যে এটা দিন কমচে কম পিছত ঢালাইটো দিলে কামটো ক্লিয়াৰ হ'ব। 2টা 3টা 4টা মিস্ত্ৰীৰ কাম আছে, কামটো ক্লিয়াৰ হ'লে হৈ যাব, মানে ঢালাই চালাই মানে ভালকৈ দিব পাৰিব। পিছত সি কয় মোক আজি মানে বহুত মানে ইমাৰ্জেঞ্চি কামটো কৰিব দিছে, আজি ঢালিব লাগে। মানে SMDCৰ পৰা মানে পাৰ্মিশ্যন দিছে, ইহঁতক মানে এটা চাপ দিছে যে আজি ঢালিব লাগে। কিহৰ কাৰণে বা দিছে এইটো মানে নাজানো আৰু কি। মই বহুত বাধাও দিছিলোঁ যে এনেকৈ কাম কৰিলে কিন্তু ভৱিষ্যতত মানে অসুবিধা হ'ব। তলত মানে কোনো ছাপৰ্ট নাই, হেৰি দিয়া নাই, কভাৰিং দিয়া নাই। কভাৰিং আনিছিল কিন্তু দিয়াততো সময় লাগিব কমচে কম, সেই সময়টো দিয়া নাই। নিম্ন মানে ইয়াত মানে এটা সৰু সুৰা মানুহ যদি আহে তাৰ চকুতে এইটো ওলাব যে এইটো কি কাম কৰিছে। বিভাগীয় ইঞ্জিনিয়াৰে চৰকাৰী ইঞ্জিনিয়াৰে অহাৰ কথা কৈছিল। সি কৈছে যে চৰকাৰী ইঞ্জিনিয়াৰে আমাক পাৰ্মিশ্যন দিছে, এনেকৈ কাম কৰিব দিছে, ঠিকে আছে বুলি কৈছে। আমাৰ ছাৰহঁতেও কৈছে, SMDCৰ তৰফৰ পৰা কৈছে। আৰু এই যিটো চিৰি আছে, এই চিৰি মানে চৰকাৰী ইঞ্জিনিয়াৰে বোলে কৈছে, চিৰি আমাক নালাগে। এইটো মানে যিটো ড্ৰয়িং দিছে আমাক, ড্ৰয়িঙত বোলে চিৰি বোলে নাই। এনেকুৱা ইঞ্জিনিয়াৰ এইটো। ইয়াতে কাম কৰাৰ আগতে কোনো ফলক চলক লগাইছে নাই? নাই, একো লগোৱা নাই। আমাক মানে জানিবই নিদিয়ে কিমান টকাৰ কাম আহিছে, কি আহিছে নহৈছে, মানে এইবিলাক কাম আমাক জানিবই নিদিয়ে আৰু কি। আগততো আছিল বিলাল ছাৰ, বৰ্তমান আছে মনোৱাৰা বাইদেউ। গোৱালপাৰাৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট, এনিভাৰ 24।